নমস্কাৰ সকলোলৈ। কিছুমান সমাজত কিছু ক্ষেত্ৰত আপুনি মই হয়তো এনে কিছুমান পৰিস্থিতি বা ঘটনাৰ সন্মুখীন হৈ আহিছে বা হ'বও পাৰে। আচলতে কিছুমান সমাজত কেতিয়াবা বিশেষ কিছুমান বিষয়ৰ আলোচনা চক্ৰত যদি 10জনো ব্যক্তি থাকে, তেন্তে এই 10জন ব্যক্তিৰ ভিতৰত কেইজনমানৰ এই আলোচনা বিষয়ৰ ওপৰত কথাৰ ভণ্ডালি চলে। কোনোজনেই হেয় হ'ব নিবিচাৰে। ইজনে ভাবে মোৰ কথাটোৱেই হয় ভয় দিয়ক, আৰু সিজনে ভাবে মোৰ কথাটোৱেই হয় ভয় দিয়ক। হয়, এনে পৰিস্থিতিৰ যদি আপুনি সন্মুখীন হৈছে, তেন্তে নীৰৱতাৰে কথাবিলাক শুনি চালি জাৰি চাই মনৰ মাজত বিশ্লেষণ কৰি থকাটোৱেই উত্তম। যদিও বা কিছু কথা ক'বলগীয়া হয়, তেতিয়াহ'লে ভাবি চিন্তি যুক্তিসংগত কথাটোহে কওক। প্ৰয়োজনতকৈ অধিক কথা কৈ তৰ্ক যুদ্ধ কৰাতকৈ নীৰৱতাৰে থকাটোৱেই বুদ্ধিমানৰ কাম।